যি অকল ধুবুৰী বুলিয়ে নহয় বা অসম বুলিয়ে নহয়, ভাৰতবৰ্ষৰ আমাৰ সকলো ভাৰতীয়সকলে এটা কথাই আজি সকলোৰে মনত আহিছে যে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ যি ভাৰতবৰ্ষৰ প্ৰতি যি অৰিহণা বা ভাৰতবৰ্ষখন নৱনিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি অৰিহণা, সেই অৰিহণাক আজি সকলোৱে আমি স্বীকাৰ কৰিছোঁ। আৰু আজি যিহেতু তেওঁৰ পূৰ্ণ জন্মতিথি, এই জন্মতিথিৰ লগত সংলগ্ন ৰাখি আমাৰ ধুবুৰী যি ধুবুৰী মিউনিচিপালিটিৰ আমাৰ চেয়াৰমেন ডক্টৰ দেৱমণি চাইনালৰ নেতৃত্বত আৰু লগতে ভাইচ চেয়াৰমেন ৱাৰ্ড কমিশ্যনৰ লগতে আমাৰ এক্সিকিউটিভ অফিচাৰৰ লগতে ধুবুৰীবাসী ৰাইজৰ সহায় সহযোগত আৰু বিশেষকৈ আমাৰ যি মাটিৰ পৰিয়াল, কেদাৰ প্ৰসাদ ৰাম ডাঙৰীয়াৰ যি পৰিয়াল, কেদাৰ প্ৰসাদ ৰাম ডাঙৰীয়া এইখিনি ধুবুৰী টাউনৰ একেবাৰে টাউনৰ মাটি বুলি ক'লে আচলতে বহুত মূল্যৱান মাটি। আৰু এই মূল্যৱান মাটিডোখৰ তেওঁলোকে দান কৰিছিলে অটল বিহাৰী বাজপেয়ী দেৱৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে। মই পৰম সৌভাগ্য যে ইয়াৰে আধাৰশিলা স্থাপন কৰাৰ সময়তো মই আছিলোঁ, আৰু আজি এই এটা বছৰৰ ভিতৰতে এই পূৰ্ণাংগ মূৰ্তি এটা স্থাপন কৰি ধুবুৰীবাসী ৰাইজে অটল বিহাৰী বাজপেয়ী দেৱক যি সন্মান জনালে, তাৰ বাবে মই ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে সমগ্ৰ ধুবুৰী জিলাৰ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত দেশ নিৰ্মাণৰ কাৰণে ভাৰতবৰ্ষখন যাতে আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, ভাৰতবৰ্ষখন যাতে ছুপাৰ পাৱাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসীৰ লগতে ধুবুৰীবাসী ৰাইজৰো সকলোৰে সহায় সহযোগ আমি বিচাৰিছোঁ। সকলোৱে যাতে সৰ্বস্পৰ্শী সৰ্বব্যাপীভাৱে সকলোৱে যাতে আত্মনিৰ্ভৰ হৈ পেলাই ভাৰতবৰ্ষক যাতে বিশ্বগুৰু স্থানত যাতে অধিষ্ঠিত কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যি সপোন, আমাৰ দীনদয়াল উপাধ্যায়ৰ যি সপোন, চৰ্দাৰ বল্লভভাই পেটেলৰ যি সপোন আছিলে, অটল বিহাৰী বাজপেয়ীৰ যি সপোন, লালকৃষ্ণ আদবানীদেৱৰ যি সপোন, নৰেন্দ্ৰ মোদীৰ যি সপোন, এই সপোনবোৰ যাতে আমি বাস্তৱায়িত কৰি আমি যাতে ভাৰতবৰ্ষখন আগন্তুক দিনত যাতে ছুপাৰ পাৱাৰ হ'ব পাৰোঁ, বিশ্বগুৰু হিচাপে যাতে ভাৰতবৰ্ষক প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু অটলজীৰ যি আজি দিৱসটোত জন্মদিনৰ লগতে আমি কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সুশাসন দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। কাৰণ গুড গভৰ্ণমেণ্টছ কৰাৰ ক্ষেত্ৰত তেখেতে সফল হৈছিলে। অকল গুড গভৰ্ণমেণ্টছে নহয়, তেখেতে সকলোকে সমন্বয় কৰাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰায় 23টা ৰাজনৈতিক দলক একত্ৰিত কৰি পেলাই এখন চৰকাৰ চলোৱাটো ইমান সহজ কথা নহয়, বা বেলেগৰ ক্ষেত্ৰত আমি দেখা নাই। গতিকে তেখেতে ভাল সমন্বয়ক হিচাপে ইতিমধ্যে পৰিচিত হৈছে। ভাল এগৰাকী সাহিত্যিক, ভাল এগৰাকী কবি, ভাল এগৰাকী এডমিনিষ্ট্ৰেটৰ, আৰু দেশৰ প্ৰতি যি সমৰ্পিত মনোভাৱেৰে যি তেওঁ কাম কৰিলে, নিশ্চিত ৰূপত ভাৰতবৰ্ষ বা চন্দ্ৰ সূৰ্য যেতিয়ালৈ থাকে তেতিয়ালৈ অটল বিহাৰী বাজপেয়ীক আমি ভাৰতবৰ্ষৰ সকলোৱে স্মৰণ কৰি যাম। নতুন প্ৰজন্মৰ এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰাথমিক স্তৰত কিবা স্থান পাব লাগে বুলি ভাবে? স্বাভাৱিক কথা, কাৰণ কিয় যিহেতু বিশেষকৈ গুড গভৰ্ণমেণ্টছৰ ক্ষেত্ৰত আৰু যি সকলোকে যি সন্মান কৰা যি তেওঁৰ যিটো মনোভাৱ, যিহেতু আমি ভাৰতৰ সকলো নাগৰিকৰ প্ৰতি যি সন্মান, সকলোৰ মাজত যি সমন্বয় আৰু দেশৰ যি অখণ্ডতাৰ ক্ষেত্ৰত বা দেশৰ যি আমাৰ ঐতিহ্যৰ ক্ষেত্ৰত, যি ঐতিহ্য পূৰ্বতে আজি 4000-5000 বছৰ পূৰ্বতে যি ভাৰতবৰ্ষৰ যি ঐতিহ্য, এই ঐতিহ্যৰ দিন যোৱাৰ লগে লগে বিশেষকৈ মোগলৰ আক্ৰমণ, ইংৰাজৰ আক্ৰমণ, কংগ্ৰেছৰ আক্ৰমণৰ ফলস্বৰূপে ভাৰতৰ ঐতিহ্যবোৰ নোহোৱা হৈছিলে। ভাৰতৰ বহু মূল্যৱান সামগ্ৰীসমূহ ইয়াৰ পৰা ইতিমধ্যে লুট কৰি লৈ যোৱা হ'ল, কিন্তু সেইবোৰ আমি ইতিমধ্যে ঘূৰাই অনা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলিছে। গতিকে আমাৰ যি দৰ্শন, ভাৰতীয় জনতা পাৰ্টীৰ যোনে প্ৰধানমন্ত্ৰী নহওক কিয়, দৰ্শন আমাৰ এটাই থাকে, সেয়া অটল বিহাৰী বাজপেয়ী হওক বা নৰেন্দ্ৰ মোদীয়ে হওক বা যিকোনো মুখ্যমন্ত্ৰী হওক। আৰু সেই দৰ্শনটো হৈছে মূলগতভাৱে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, ইণ্ডিভিজুৱেল লাষ্ট। গতিকে আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি, ৰাষ্ট্ৰক লৈ পেলাইহে আমি সকলোৱে কাম কৰি আছোঁ। আৰু সেই দৰ্শনেৰে যদি আমি আগন্তুক দিনত আগবাঢ়ি যাওঁ, দেশৰ প্ৰতি আমি যি সন্মান মৰ্যাদা ৰাখি পেলাই যি কাম কৰিব লাগে, তেতিয়া নিশ্চিত ৰূপত আমি আগন্তুক দিনত নতুন প্ৰজন্মৰে সহায় সহযোগ থাকিলে ভাৰতবৰ্ষ নিশ্চিত ৰূপত এদিন বিশ্বগুৰু হিচাপে স্থান পাব। আজি যিহেতু সুশাসন দিৱসৰ কাৰ্যসূচী আছে, আৰু লগতে আজি আমি বিশেষভাৱে যি আমাৰ কেদাৰ প্ৰসাদ ৰাম ডাঙৰীয়াৰ যি পৰিয়াল, সেই পৰিয়ালকো আজি তেওঁলোকে যি আমাক অৰিহণা আগবঢ়ালে, তেনেকুৱা কাৰ্যসূচী এটা আছে। কেইবাটাও কাৰ্যসূচী লৈ পেলাই মই গুৱাহাটীলৈ ঘূৰি যাম, কাৰণ যিহেতু কাইলৈৰ পৰা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব, আৰু তাৰ প্ৰাক মুহূৰ্তত আমাৰ যি ইস্তাহাৰ সমিতিৰ সভাখন কাইলৈ আমি 11টা বজাত ৰাখিছোঁ।
গতিকে ইষ্টাৰ সমিতিৰ সভাও আছে আৰু আজি মই যিহেতু ইয়াৰ পৰা ঘূৰি গৈ বৰপেটা ৰোড আৰু গোবৰ্ধনাত আমাৰ ভৱানীপুৰ সৰ্ব সমষ্টিৰ অন্তৰ্গত তাতো বহু ডাঙৰকৈ সুশাসন দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছে কাৰণ কিয় বৰপেটা ৰোডৰ যিখন অভাৰব্ৰিজ সেই অভাৰব্ৰিজখন ডোনাৰ মন্ত্ৰালয়ৰ জৰিয়তে আমি কাম কৰিছিলোঁ প্ৰায় 43 লাখ টকা ব্যয় সাপেক্ষে আৰু যি ডোনাৰ মন্ত্ৰালয় যিহেতু মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যিহেতু সৃষ্টি কৰিছিলে গতিকে তেওঁৰ প্ৰতি সন্মান জনাই আজি বিভিন্ন কাৰ্যসূচী আছে আৰু সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষতো বিভিন্ন কাৰ্যসূচী আছে তাৰ লগত ধুবুৰীবাসী ৰাইজৰ লগত আজি থাকি মই নিজে খুবেই আজি আনন্দ অনুভৱ কৰিছোঁ আৰু অটল বিহাৰী বাজপেয়ী দেৱলৈ তেওঁৰ প্ৰতি মই পুনৰ হৃদয়ৰে শ্ৰদ্ধা জনাইছোঁ মোৰে পৰম সৌভাগ্য আছিলে তেওঁ যেতিয়া আমাৰ মাজত নোহোৱা হৈছিলে তেতিয়া মই দলৰ সভাপতি দায়িত্ব আছিলোঁ আৰু তেওঁৰ চিতাভস্ম আমি দিল্লীৰ পৰা আনি পেলাই আমি কৰ্মটোত বিসৰ্জন দিছিলোঁ আজি সেই কথাখিনিও মোৰ মনত পৰিছে এগৰাকী মহান ব্যক্তিক জীৱনত কেইবাবাৰো লগ পাইছিলোঁ একেলগে সভাত লগ পাইছিলোঁ আৰু বিভিন্ন তেওঁৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈছোঁ প্ৰথমবাৰৰ বাবে তেখেতক মই লগ পাইছিলোঁ 1983 চনত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আৰু তেতিয়া আমাৰ গুৱাহাটীৰ ৰাম মন্দিৰত এখন সভা হৈছিলে অসম আন্দোলন যেতিয়া চলি আছিলে অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকলক বুজনি দিছিলে যে এই আন্দোলন বিদেশীৰ বাবে হওক এই আন্দোলন ভাৰতৰ বিপক্ষে হ'ব নালাগে কাৰণ সেই সময়ত অসম আন্দোলনটো এটা বিপথে এটা ৰূপ লৈছিলে অসম আন্দোলনটো বিদেশী বিতৰণৰ বিপৰীতে বহিৰাগত বিতৰণ কৰাহে এটা ৰূপ ল'বলৈ গৈছিলে আৰু সেই সময়ত অটল বিহাৰী বাজপেয়ী দেৱে হওক বা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে যথেষ্ট তেওঁলোকে কাম কৰিছিলে যাৰ কাৰণে সেইটো ইছ্যুটো ডাইভাৰ্ট হ'ব খোজা ইছ্যুটো পুনৰ বিদেশী বিতৰণৰ ইছ্যুলৈ ৰূপান্তৰ হৈছিলে গতিকে সেই অৰিহণা অসমত মানে আছিলে অটল বিহাৰী বাজপেয়ী দেৱৰ গতিকে আমি সকলোৱে শ্ৰদ্ধাৰে এইবোৰ মাজে মাজে মনত ৰখাটো উচিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221